নমস্কাৰ ৰাইজ, অন্য এটি ভিডিঅ'লৈ স্বাগতম। আজি ঔটেঙাৰ আচাৰ বনাবলৈ এয়া ফুৰণ, জিৰা, জালুক, কালজিৰা, সৰিয়হ, ধনিয়া আৰু শুকান জলকীয়া লৈছোঁ। এইখিনি ধুনীয়াকৈ শুকান কেৰাহী এটা লৈ মই তাত ভাজি ল'ম। এই মিঠা আচাৰটো খাবলৈ বহুত টেষ্টি হয়। এয়া মই এইখিনি শুকান কেৰাহীত ভাজি আছোঁ। জুইটো অলপ কম জুইত দিলে বেছি ধুনীয়া হয়। খুব বেছি জুই দিলে এইখিনি জ্বলি যোৱাৰ চান্স থাকে। সেইকাৰণে অলপ কম জুইত দি ভাজি লৈ মই মিক্সিত গুড়ি কৰি লৈ এয়া শুকান কেৰাহীত তেল দি ঔটেঙাখিনি বহাই দিলোঁ। ঔটেঙাখিনি কিন্তু মই বইল কৰি লৈছোঁ। অকণমান হালধি দি পেলাই 2 ৰ'দ খুৱাইছোঁ। এইখিনি ভজা হোৱাৰ পিছত এয়া মছলাখিনি ঢালি দিম। ঢালি দিয়াৰ পিছত আৰু কিছু সময় লৰাই থাকিলোঁ। লৰাই থাকি তাত মই গুড়ৰ মিঠাই দি লৰাই থাকিলোঁ। কিছু সময় লৰোৱাৰ পিছত আমাৰ এয়া ঔটেঙাৰ মিঠা আচাৰ ৰেডি হৈ গ'ল। আপোনালোকেও বনাই চাবচোন, বহুত টেষ্টি। ধন্যবাদ।